ফাইনেলি তিনিআলিলৈ আহিলোঁ আৰু তিনিআলিৰ পৰা সাৰ আনিবলৈ আহিছোঁ। যিহেতু খেতি কৰোঁ, আপোনালোকে সেইটো কথা জানে। আৰু তাৰ উপৰি মই এটা কথা কৈ দিওঁ, বস্তা দাঙি খাইছোঁ, বিনা কমনিত নাই খোৱা। তাৰ উপৰি বেয়া কমেণ্ট নকৰিব, কষ্ট কৰি খাইছোঁ, যিহেতু নিজৰ খেতি ন, আৰু কষ্ট কৰিবই লাগিব। দিয়ক আহি আছোঁ। নমস্কাৰ বন্ধুসকল, চুমতাৰ ইউটিউব চেনেল সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ। যিহেতু তিনিআলি থাকোঁতে আৰম্ভ কৰিছোঁ ভিডিঅ'টো, আৰু ভিডিঅ'টো শেষলৈকে চাব, খুবেই ভাল পাব। খুবেই ভাল পাব মানে আজি অকল খেতিৰ ওপৰত হ'ব। খেতি মানে আমি কেনেধৰণে কি পদ্ধতিত কৰোঁ সকলোবোৰ দেখিব। তো ইনফৰ্মেশ্যন লগত ভিডিঅ' দিম বাৰু, চিন্তা কৰিব নালাগে। আৰু খেতিৰ ওপৰতে আজি ভিডিঅ'টো হ'ব, আপোনালোকে চাওক। আৰু কি খেতি কমেণ্ট কৰিব। যদি কিবা মানে সৰিয়হ চৰিয়হ যদি আপোনালোকে সিঁচিছে, কাৰণ কাতি মাহত এতিয়া দিনেই যাব হ'ল, কিন্তু হ'লেও এবাৰ পানীয়ে বহুত শেহতীয়া কৰি দিলে। আৰু সেয়েহে কৈছোঁ মানে খুব লৰালৰিকৈ কৰিব লাগিব ন। আৰু পথাৰ হাল চাল যদি বাই থৈ আছে, সৰিয়হ যদি আপুনি প্ৰথম কৰিছে, তাৰ ওপৰতো কিছুমান মই আপডেট দিম আপোনালোকক। ভিডিঅ'টো সেইফালেকে চাব, খুবেই ভাল পাব। আৰু বলক এতিয়া মানে বস্তা দাঙো মানে যিহেতু সাৰখিনি ঘৰলৈ নিব লাগিব। সাৰ নহ'লে আজিকালি খেতি নহয়, গম পাইছেনে? আজিকালি পলক চলক হ'ব কেনে পাছত বেৰি পেলাল নহয়, আৰু বেছি দিন হ'ব। বলক ফাইনেলি সাৰ লোড কৰা হৈ গ'ল, আৰু এইফালে পূৰা এগাড়ী সাৰ লোড কৰি দিলোঁ। আৰু ঘামি গৈছোঁ মানে যিহেতু আপোনালোকক কৈ থওঁ, এই অসভ্যালি কমেণ্ট কৰাবিলাকক কৈছোঁ, আচলতে কষ্ট কৰি খাইছোঁ, কাৰো ধৰণৰ খোৱা নাই, কষ্ট কৰি খাইছোঁ। আপোনালোকেও কষ্ট কৰি খাওক। কষ্ট কৰি আপোনালোকেও যদি খাইছে, ৰাতি আহি পেলাই মালে ঘোটা খাই পেলাই যিটি উল্টা পুল্টা কমেণ্ট নকৰিব। কষ্ট কৰি খাওক, উল্টা পুল্টা নকৰিব দেই। চালে আপোনালোকে চাব পাৰে, যদি নাচায় নেলাগে চাবলৈ লাগিলে। আৰু বেছিকৈ নকওঁ, আপোনালোককো ভাল পাওঁ, বেয়া নাপাওঁ। আৰু এইফালে আমাৰ যাত্ৰা আৰম্ভ কৰিব হৈ গ'ল, আৰু কিছু ফচল ল'বলৈ আছে যিহেতু দোকানৰ ভিতৰত। আৰু গুদামৰ পৰা আপোনালোকতো দেখাইছিলোঁৱেই, গুদামৰ পৰা লৈ ল'লোঁ। আৰু গৈ আছোঁ এতিয়া ঘৰলৈ মানে কি হয় আপোনালোকক সকলোবোৰ দেখামতো। ভিডিঅ'টো সকলোকে চাব, বলক গৈ আছোঁ। তো ফাইনেলি পথাৰ আহি পাই গ'লোঁ। সেইফালে গাড়ী ষ্টেণ্ড হৈ গ'ল, এইফালে ধৰিব পাৰিছে চাগে। আৰু সাৰ অনাটো আপোনালোকক দেখালোৱেই। আৰু সাৰখিনি আমি কেনেকৈ মিলাই আছোঁ জানেনে? এনেকৈ মিলাই আছোঁ মানে আমাৰ ভকতে আৰু মই এনেকৈ মিলাই আছোঁ। আৰু মিলাই আছোঁ মানে খুবেই ধুনীয়াকৈ মিলাইছোঁ। ইয়াত আছে ইউৰিয়া, DAP, MOP, ছুপাৰ, চয়েল, আৰু আপোনাৰ আছে বৰাক্স। জিংকটো আমি নাই দিয়া সৰিয়হত, যিহেতু আমি জিংক নিদিওঁ। জিংক দিলে ভাল নহয়, মানে ভাল আমাৰ কাৰণে ভাল নহয়, মানে আচলতে কুকুৰ মাতিছে এইটো, সেইকাৰণে ইয়াত জিংকটো নহ'লেও হয়, বৰাক্সটো কিন্তু লাগে। আৰু ধুনীয়াকৈ এনেকৈ মিলাই লওঁ, মিলাই লৈ পেলাই আমি সিঁচিম। আৰু এটা কথা কৈ দিওঁ, এইফালে দেখিছে সেইটোতো দাগ, এইফালে আপোনাৰ বগা যে দেখিছে বস্তাখিনি, তাৰপৰা আৰু এইফালে পাছফালে চাওক আপুনি, মণি নোপোৱালৈকে সিঁচিব লাগিব। আৰু সিঁচিব লাগিব মানে ইফালেও আছে গাড়ীখনৰ সিটো ছাইডে, তাতো সিঁচিব লাগিব। সিঁচি লওঁ, খেতিয়ক মানুহে কৰিবই লাগিব নহয় জানো? নকৰিলে এতিয়া যদি কৰি নথওঁ, সময়ত কি খাব, একো খাবলৈ নহ'ব। আৰু সেয়েহে মানে ধুনীয়াকৈ কৰি থওঁ। দিনটো পথাৰত কাম কৰি আছোঁ, আৰু কাম কৰি আছোঁ মানে এক ছেকেণ্ড ৰ'ব। আচলতে দিনটো পথাৰত কাম কৰি আছোঁ, আৰু কাম কৰি আছোঁ মানে আপোনাৰ এইফালে চাব পাৰে সৰিয়হ সিঁচি আছোঁ। আৰু এইফালে পৰা বিশাল এখন পথাৰ, আৰু এই পথাৰতে ৰৈ পেলাই এই পথাৰতে আচলতে সাৰো সিঁচিলোঁ বাৰু। এতিয়া বৰ্তমান সৰিয়হ সিঁচি আছোঁ। আৰু পথাৰত যেতিয়া সৰিয়হ সিঁচি যেতিয়া ভাগৰ লাগে নহয়, তেতিয়া আহি পেলাই মোবাইলটো চাওঁ, কেনেবাকৈ ভিউজ বাঢ়িছে নেকি বা ছাবস্ক্ৰাইবাৰ বাঢ়িছে নেকি। আৰু তাতে কিছু কমেণ্টটো চাওঁহি, আৰু কমেণ্ট চাই কিছুমান কমেণ্ট দেখিলে মানে এনেকুৱা লাগে, ধেত চালা ইউটিউবত ভিডিঅ' কেলৈ বনাইছোঁ মই। আৰু কিছুমান কমেণ্ট চালে মানে খুবেই ভাল লাগে, আৰু অকণমান সৎ সাহস দিয়ে আমাৰ বন্ধুসকলে। আৰু মই আচলতে আজি আপোনালোকক এটা কথা কওঁ, যিহেতু আপোনাৰ ইনফৰ্মেশ্যন নিদিম বুলি ভাবিছিলোঁ, কিন্তু হ'লেও আজি দি দিওঁ। মানে যিহেতু এজন বন্ধুৱে খুব ধুনীয়া এটা কমেণ্ট কৰিছে, তেখেতে লিখিছে, মই লগাই দিছোঁ বাৰু আপোনাৰ ছাইডত কমেণ্টটো। তেখেতৰ জানিবলৈ মন আছিলে ফেটি লিভাৰৰ ওপৰত। আচলতে শুনক দেই, মই কিন্তু ডক্তৰ নহয়। আৰু যিজনে বহুতে ডক্তৰ ক'ত MBBS কৰিছিলি, ক'ত কি কৰি আছিলি এনেকৈ বুলি সোধে। MBBS কৰিলে মানে বাৰু কিছুমান কথা জানে নেকি? আচলতে আপুনিও দুখন কাটিলে ফটকনে কি লগাব লাগে আপুনি জানে। আৰু ফটকনে আপোনাৰ ধৰক বুকত ভাত লাগি ধৰিলে আপুনি কি খালে মানে ভাল হ'ব, বা কেনেকৈ কৰিলে ভাল হ'ব আপুনি জানে। কিন্তু মই সেইবিলাক কথা বাদ দিয়ক বাৰু, সেইবিলাক সেইবিলাক পাছতীয়া কথা এৰি দিলোঁ। কিন্তু মই আমাৰ এই বন্ধুজনে যে যিটো কমেণ্ট লিখিছে, ফেটি লিভাৰ কিবা জানে নেকি আপুনি জনাবচোন বুলি লিখিছে যে, তাৰ ওপৰত মই আজি কৈছোঁ কি শুনক। ৰাতিপুৱা আপুনি শুই উঠিলে, যিহেতু আপুনি ৰাতিপুৱা শুই উঠাৰ পিছত আপুনি মুখ হাত ধুলে একো নাখাব। অকণমান কুহুমীয়া গৰম পানী, যিহেতু এগিলাচ কুহুমীয়া গৰম পানীত আপুনি নেমু, যে যিহেতু ঘৰত মানুহৰ সকলো ঘৰতে নেমু থাকেই নহয়, আৰু সেই নেমু নহ'লেও বজাৰৰ পৰা আনি ল'ব। সেই নেমু দুচেপা মাৰি পেলাই তাত টেঙা কৰি পেলাই সদায় আপুনি টেঙা পানী খাওক। আপুনি খাই থাকক, কিন্তু কমানে আপুনি টাইম লাগিব। আচলতে ফেটি লিভাৰ সকলোৰে থাকে ন, আৰু সেয়েহে মানে কিছুমানে বাঢ়ি যায় আৰু কিছুমানে কমি থাকে। আৰু সেই মানে এটা জোখত ৰাখিবলৈ হ'লে আপুনি এমাহমান খাওক, নেমু পানী খাওক। মানে ৰাতিপুৱা একো নোখোৱাৰ আগতে আপুনি নেমু পানী খাওক, আপুনি আকৌ নিশ্চয় আৰাম পাব। আমাৰ বন্ধুজনলৈ মই সেইষাৰ কথা আগবঢ়ালোঁ। আৰু আপোনালোকেও যদি কোনোবা তেনেকুৱা কিবা আছে, আপোনালোকেও
তেনেকৈ কৰিলে ভাল হ'ব আৰু ভাল হ'ব বুলি মই ভাবোঁ আচলতে কিছুমান ফেটি লিভাৰ কিন্তু ডাইৰেক্ট ঔষধ দিয়া মানুহ আছে কিন্তু নৰ্মেলকৈ ৰাখিবলৈ হ'লে আপুনি নেমু পানী খাওক আৰু কিনো ক'ব আৰু যিহেতু আপোনাৰ ভাগৰে যুগৰে আছোঁ দিনটো আজি পথাৰতে আজি বুলিয়ে নহয় আজি বহুত দিন হ'ল বাৰু প্ৰায় 10-15 দিনমান হৈ গ'ল পথাৰতে লাগিয়ে আছোঁ যিহেতু কৰিব মানে সকলোবোৰ মানে খেতি আগবঢ়াব পৰা নাই যিমান পাৰিছোঁ অলপ লাহে লাহে আগবাঢ়ি গৈ আছে আৰু খেতি আদায় হোৱাৰ পিছতে আপোনালোকক ভাল ভাল ভ্লগ দিবলৈ চেষ্টা কৰিম আৰু ইয়াৰ পাছত যিটো আপোনালোকলৈ মই ইনফৰমেশ্যন ভিডিঅ' দিম সেইটো কিন্তু আপোনালোকক খুবেই জৰুৰী মানে সৰু ল'ৰা ছোৱালীৰ ওপৰত দিম বা ডাঙৰ মানুহৰ ওপৰত দিম আপোনালোকে চাব ভিডিঅ'টো আৰু ছাবস্ক্ৰাইবটো কৰি লওক যিহেতু 7,000 হ'বলৈ গৈ আছে 7,000টো পূৰা কৰি দিয়ক আৰু সেয়াই কৈছোঁ আৰু কিনো তো ফাইনেলি আহি পাই গ'লি আমাৰ ভাত মানে আচলতে 1 ছেকেণ্ড ৰ'ব মানে কাম কৰি থকা যে একদম পূৰা ঘামি গৈছোঁ আৰু এইফালে ধুনীয়াকৈ ভাত আহি পাই গ'লি এইফালে ভাত ধুনীয়াকৈ বাঢ়ি দিলে এইফালে আছে আপোনাৰ আলু ভাজি আৰু চয়াবিন আৰু এইফালে আছে বইল ঔটেঙা আৰু দালি আৰু এইফালে আছে আপোনাৰ মিছা মাছ জলকীয়া ভাজি আৰু এইফালে আমাৰ ধুনু ছোৱালীয়ে পেটটো খজুৱাই আছে হাই কৰি দিয়া এইফালে আছে আপোনাৰ কণী যিহেতু ব্ৰইলাৰ মানে দিম আৰু এইফালে জলকীয়া চলকীয়া আছে আৰু ধুনীয়াকৈ বাঢ়ি আছে তেখেতে মানে তেওঁ আৰু ধুনীয়াকৈ খাই লওঁ ভাতকেইটা আৰু কিনো ক'ব তো ভাতকেইটাও খাই লওঁ আৰু ভিডিঅ'টো সামৰি মাৰিছোঁ তো বছ বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব যদি ভিডিঅ'টো কোনোবা মই নক'বলগীয়া কথা কৈছোঁ অনুগ্ৰহ কৰি বেয়া কমেণ্ট নকৰি নিজৰ ভাগ্য থাকে মাফ কৰি দিব তো আজিলৈ এৰিছোঁ ধন্যবাদ জয়